বিলাসীপাৰাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰ নদীত বতাহ বজ্ৰৰ ভয়ংকৰ তাণ্ডৱ বজ্ৰপাতত ব্ৰহ্মপুত্ৰ নদীত নিৰুদ্দেশ এজন মাছমৰীয়া লগতে গুৰুতৰভাৱে আহত আন এজন মাছমৰীয়া ব্ৰহ্মপুত্ৰ নদীৰ টুলুঙা নামেৰে মাছ ধৰিবলৈ গৈছিল চিৰাকুটা প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা কামাল উদ্দিন শেখ আৰু নজৰুল ইছলামে সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাতত নদীত নিৰুদ্দেশ হৈ পৰে কামাল উদ্দিন শেখে গুৰুতৰভাৱে আহত হয় নজৰুল ইছলাম আহত নজৰুল ইছলাম সম্প্ৰীতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত নজৰুল ইছলামৰ অৱস্থা অতি সংকটজনক বুলিও জানিব পৰা গৈছে কিন্তু এতিয়ালৈকে সন্ধান নাই কামাল উদ্দিন শেখৰ উক্ত ঘটনাক লৈ এতিয়াও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰা আৰু ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে আমাৰ ইয়াৰে স্থানীয় দুজন ব্যক্তি এজন কামাল উদ্দিন আনজন হল নজৰুল ইছলাম তেখেতে দুজন ব্ৰহ্মপুত্ৰ নদীত তাৰাংগাপুৰ জাগা যিখন আছে তাতে ইলিশ মাছ মাৰিবলৈ গৈছিল টুলুঙা নাওলৈ ইলিশ মাছ মাৰিবলৈ গৈছিল সন্ধিয়াৰ সেই ঘূৰ্ণিঝড়ৰ সময়ত বিদ্যুৎ চমকাৰ ফলত সেই কামাল উদ্দিন নামৰ যিজন ব্যক্তি আছিল তেখেতক বিদ্যুৎ স্পষ্ট হৈ পানীত বাগৰি পৰে আৰু এতিয়ালৈকে অনুসন্ধান পোৱা নাই আৰু যোনজন দ্বিতীয়জন নজৰুল ইছলাম তেখেত আহত অৱস্থাত আছে আৰু চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন